কনকা লাইভলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই কুমকুম আৰু এই মুহূৰ্তত ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীৰ বাবে লৈ আহিছো এটা অত্যন্ত জৰুৰী খবৰ দৰিদ্ৰ সীমাৰেখাৰ তলত থকা ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীৰ বাবে এই মুহূৰ্তত এটা অত্যন্ত জৰুৰী খবৰ কিছু সময় পূৰ্বে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে ৰাজ্যৰ দৰিদ্ৰ সীমাৰেখাৰ তলত থকা শিক্ষাৰ্থীসকলৰ বাবে এক বৃহৎ ঘোষণা কৰিলে এতিয়াৰে পৰা বিদ্যালয়ত নাম ভৰ্তিৰ মাচুল দিব নোৱাৰাৰ বাবে শিক্ষাৰ্থীসকলে শিক্ষাৰ পৰা বিৰত থাকিব নালাগে শিক্ষাৰ পৰা বঞ্চিত হ'ব নালাগে কিয়নো এতিয়াৰে পৰা ৰাজ্যৰ দৰিদ্ৰ সীমাৰেখাৰ তলত থকা শিক্ষাৰ্থীসকলে নাম ভৰ্তিৰ নামত দিব নালাগে কোনো ধৰণৰ মাচুল আৰু এই ঘোষণা কৰিলে ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এই মুহূৰ্তত আমি আপোনালোকক জনাই যাব বিচাৰিম যে সামাজিক মাধ্যমৰ জৰিয়তে এই ঘোষণা কৰিলে ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে যে বিদ্যালয়ত নাম ভৰ্তিৰ মাচুলৰ বাবদ এতিয়াৰ পৰা দৰিদ্ৰ সীমাৰেখাৰ তলত থকা শিক্ষাৰ্থীসকলে কোনো ধৰণৰ মাচুল আদায় দিব নালাগে ৰাজ্যৰ একাদশ আৰু দ্বাদশ শ্ৰেণীত যিসকল শিক্ষাৰ্থী শিক্ষাত গ্ৰহণ কৰি আছে অধ্যয়নৰত হৈ আছে তেওঁলোকে এতিয়াৰ পৰা কোনো ধৰণৰ মাচুল দিব নালাগে তেওঁলোকে এতিয়াৰ পৰা শিক্ষা গ্ৰহণৰ পৰা বিৰত থাকিব নালাগে বঞ্চিত থাকিব নালাগে কিয়নো এতিয়াৰ পৰা বিদ্যালয়ত নাম ভৰ্তিৰ মাচুলৰ বাবে ৰাজ্য চৰকাৰে মুকলি কৰি দিছে এক বৃহৎ অংকৰ টকা বুলি ক'ব লাগিব আৰু এই মুহূৰ্তত আমি ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীক জনাই যাব বিচাৰিম এই অত্যন্ত জৰুৰী খবৰটো সবিস্তাৰভাৱে এই মুহূৰ্তত ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীৰ বাবে এটা ডাঙৰ খবৰ শিক্ষাৰ্থীসকলৰ বাবে এই মুহূৰ্তত এটা অত্যন্ত ডাঙৰ খবৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ লৈ অহাৰ আমি প্ৰয়াস কৰিছো দৰিদ্ৰ সীমাৰেখাৰ তলৰ শিক্ষাৰ্থীক এবাৰ ভাল খবৰ দিলে ৰাজ্য চৰকাৰে দৰিদ্ৰ সীমাৰেখাৰ তলৰ যিসকল শিক্ষাৰ্থী আছে তেওঁলোকক এতিয়া এক ভাল খবৰ দিলে ৰাজ্য চৰকাৰে দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ শিক্ষাৰ্থীৰ বিনামূলীয়া নাম ভৰ্তিৰ মাচুল আদায় ৰাজ্য চৰকাৰৰ এতিয়াৰ পৰা বিনামূলীয়া নাম ভৰ্তিৰ মাচুল আদায় ৰাজ্য চৰকাৰৰ আৰু বিনামূলীয়া নাম ভৰ্তিৰ বাবদ 18 কোটি টকা মুকলি কৰি দিছে ৰাজ্য চৰকাৰে 18 কোটিকৈ টকা মুকলি কৰিছে বিনামূলীয়া নাম ভৰ্তিৰ বাবদ ৰাজ্য চৰকাৰে বিভিন্ন বিদ্যালয়ৰ বেংক একাউণ্টলৈ ডিবিটি যোগে হস্তান্তৰ কৰা হ'ব এই ধনৰাশি এই মুহূৰ্তত জনাই গৈছো যে বিদ্যালয়সমূহৰ বেংক একাউণ্টলৈ হস্তান্তৰ কৰা হ'ব এই ধনৰাশি আৰু একাদশ আৰু দ্বাদশ শ্ৰেণীৰ যিসকল শিক্ষাৰ্থী আছে তেওঁলোকে লাভ কৰিব এই সুবিধা অৰ্থাৎ 11th আৰু 12th পঢ়ি থকা শিক্ষাৰ্থীসকলে এই সুবিধা লাভ কৰিব আৰু চলিত শিক্ষা বৰ্ষত 2,50,899 গৰাকী শিক্ষাৰ্থীৰ নামত আবণ্টন কৰা হৈছে এই পুঁজি বুলি জানিবলৈ দিলে সামাজিক মাধ্যমত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে সামাজিক মাধ্যমত এই কথা সদৰি কয় শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এই মুহূৰ্তত ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীৰ বাবে এটা ডাঙৰ খবৰ এটা অত্যন্ত ভাল খবৰ বুলি ক'ব লাগিব কিয়নো এতিয়াৰে পৰা দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা শিক্ষাৰ্থীসকলে কোনো ধৰণৰ মাচুল দিব নালাগে দৰিদ্ৰ সীমাৰেখাৰ তলৰ শিক্ষাৰ্থীক এই ভাল খবৰ দিলে ৰাজ্য চৰকাৰে এই মুহূৰ্তত আমি এটা ভাল খবৰ লৈ অহাৰ প্ৰয়াস কৰিছো ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ বাবে দৰিদ্ৰ সীমাৰেখাৰ তলৰ শিক্ষাৰ্থীসমূহক এবাৰ ভাল খবৰ দিছে ৰাজ্য চৰকাৰে দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ শিক্ষাৰ্থীৰ বিনামূলীয়া নাম ভৰ্তিৰ মাচুল আদায় ৰাজ্য চৰকাৰৰ নাম ভৰ্তিৰ যি মাচুল সেয়া ৰাজ্য চৰকাৰে দিব আৰু বিনামূলীয়া নাম ভৰ্তিৰ বাবদ ইতিমধ্যে 18 কোটি টকা মুকলি কৰি দিছে ৰাজ্য চৰকাৰে দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰ ছাত্ৰীসকলৰ বিনামূলীয়া নাম ভৰ্তিৰ বাবে 18 কোটি টকা মুকলি কৰি দিয়াৰ লগতে বিভিন্ন বিদ্যালয়ৰ বেংক একাউণ্টলৈ ডিবিটি যোগে হস্তান্তৰ কৰা হ'ব এই ধনৰাশি একাদশ আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীয়ে লাভ কৰিব এই সুবিধাসমূহ অৰ্থাৎ যিসকল শিক্ষাৰ্থী 11th আৰু ক্লাছ 12ত অধ্যয়নৰত হৈ আছে আৰু তেওঁলোক দৰিদ্ৰ সীমাৰেখাৰ তলৰ তেওঁলোকে এই সুবিধা লাভ কৰিব আৰু চলিত শিক্ষা বৰ্ষত 2,50,899 গৰাকী শিক্ষাৰ্থীৰ নামত আবণ্টন কৰা হৈছে এই পুঁজি আৰু সামাজিক মাধ্যমত এই কথা সদৰি কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে শিক্ষামন্ত্ৰী গৰাকীয়ে এই কথা ক'লে আৰু ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীক এই ডাঙৰ খবৰটো দিলে এই ভাল খবৰটো দিলে যে দৰিদ্ৰ সীমাৰেখাৰ তলত থকা শিক্ষাৰ্থীসকলে যিসকল শিক্ষাৰ্থীয়ে একাদশ আৰু দ্বাদশ শ্ৰেণীত অধ্যয়নৰত হৈ আছে তেওঁলোকে এতিয়াৰে পৰা নাম ভৰ্তিৰ নামত কোনো ধৰণৰ মাচুল দিব নালাগে কিয়নো সেই মাচুল আদায়ৰ বাবে ৰাজ্য চৰকাৰে 18 কোটিকৈ টকা মুকলি কৰি দিছে আৰু সেই টকা বিদ্যালয়সমূহৰ যি বেংক একাউণ্ট আছে সেই বেংক একাউণ্টলৈ ডিবিটি যোগে হস্তান্তৰ কৰা হ'ব আৰু ৰাজ্যত বৰ্তমান চলিত শিক্ষা বৰ্ষত 2,50,899 গৰাকী এনে ছাত্ৰ ছাত্ৰী আছে যিসকল দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰে আৰু বৰ্তমান সময়ত তেওঁলোক একাদশ আৰু দ্বাদশ শ্ৰেণীত অধ্যয়নৰত হৈ আছে
শিক্ষাৰ্থীসকলে যাতে পইচাৰ অভাৱত শিক্ষাৰ পৰা বিৰত থাকিব নালাগে, উচ্চ শিক্ষা গ্ৰহণৰ পৰা যাতে তেওঁলোক বঞ্চিত হ'ব নোৱাৰে, তাৰ বাবে এই শিক্ষা ব্যৱস্থাত এক নতুন সংযোজন আনিছে, এক নতুন ব্যৱস্থা আনিছে, শিক্ষা ব্যৱস্থা আনিছে এই মুহূৰ্তত ৰাজ্য চৰকাৰে। আৰু ৰণোজ পেগুৱে এই কথা সামাজিক মাধ্যমৰ জৰিয়তে জানিবলৈ দিলে যে বৰ্তমান সময়ৰ পৰা দৰিদ্ৰ সীমাৰেখাৰ তলত থকা একাদশ আৰু দ্বাদশ শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়ত নামভৰ্তিৰ সময়ত কোনো ধৰণৰ মাচুল দিব নালাগে। তেওঁলোকৰ বাবে ৰাজ্য চৰকাৰে 18 কোটিকৈ টকা মুকলি কৰি দিছে। সেই ধন বিদ্যালয়ৰ বেংক একাউণ্টত ডিবিটি যোগে হস্তান্তৰ কৰা হ'ব। বৰ্তমান সময়ত অধ্যয়নৰত 2,50,899 গৰাকী এনে শিক্ষাৰ্থীয়ে এই সুবিধা লাভ কৰিব বুলি সামাজিক মাধ্যমৰ জৰিয়তে কিছু সময় পূৰ্বে ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে জানিবলৈ দিলে। আৰু ইয়াৰ লগে লগে মই কুমকুম বৰুৱাই এই বাতৰিৰ পৰা ইমানতে বিদায় লৈছো। চাই থাকিব আপোনালোক সকলোৰে প্ৰিয় চেনেল কন্যকা লাইভ। ধন্যবাদ।